অসম চুক্তি সম্পাদনৰ ৪১ বছৰৰ শুভক্ষণত আছুৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৮৬০ গছি বন্তি প্ৰজ্বলনেৰে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি আছুৰ জিলাখনৰ গান্ধী ভৱনৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছিল এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই আয়োজন কৰে এই অনুষ্ঠানটোত অংশগ্ৰহণ আছুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশলৈ অগপ বিজেপি কংগ্ৰেছক তীক্ষ্ণ সমালোচনা উৎপল শৰ্মাৰ বৰ্তমান ছাত্ৰ সন্থাৰ হাতত দুটাই পথ আছে বুলি উল্লেখ সভাপতিগৰাকীৰ চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰক অন্যথা আন্দোলনৰ বিকল্প নাই বুলিও সৰব হৈ পৰে সংগঠনটোৰ নেতাগৰাকী ঐতিহাসিক অসম আন্দোলনৰ অন্তত ১৯৮৫ চনৰ আজিৰ দিনটোতে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল আজি ৪১ বছৰ হৈ গ'ল কিন্তু এতিয়াও ৰজাঘৰৰ সদিচ্ছা আৰু সাহসৰ অভাৱত অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ নহ'ল ছাত্ৰ সন্থাই আজিৰ দিনটোত সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনায় আৰু ঐতিহাসিক অসম আন্দোলনৰ নিৰ্যাতিতসকললৈ শ্ৰদ্ধা নিবেদি আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ আৰু এই বন্তি প্ৰজ্বলন স্থলীৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ চৰকাৰক জাতিটো যদি বাচিবলৈ হয় তেতিয়াহ'লে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব অসম আন্দোলনৰ সময়ত অসমীয়া মানুহে যিবোৰ সংকটৰ কথা কেন্দ্ৰ চৰকাৰক ৰাজ্য চৰকাৰক সকীয়াই দিছিল কি ধৰণেৰে অসমীয়া মানুহ নিজৰ মাতৃভূমিতে সংখ্যালঘুত পৰিণত হ'ব বুলি সতৰ্ক কৰি দিছিল সেই কথাবোৰ আজি ৪০টা বছৰৰ পাছত ৪টা দশকৰ পাছত সঁচা প্ৰমাণিত হৈছে অসমৰ ইখনৰ পাছত সিখন জিলাৰ জনগাঁথনি সলনি হৈ গ'ল ৰাজনৈতিক অধিকাৰ অসমীয়া মানুহৰ হাতৰ পৰা গুচি গ'ল আমাৰ ভূমিত ব্যাপকভাৱে বেদখল হ'ল সত্ৰৰ মাটি ট্ৰাইবেল বেল্ট ব্লকৰ মাটি বনাঞ্চল সকলোতে বেদখল হ'ল আমাৰ অৰ্থনীতি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ক্ৰমশঃ বাহিৰলৈ ওলাই গৈ থাকিবলৈ লৈছে তেনে প্ৰেক্ষাপটত এতিয়াও অসম চুক্তিৰ প্ৰতিটো দফা যদি আখৰে আখৰে ৰূপায়ণ নকৰে তেতিয়াহ'লে অসমীয়া জাতিটোৰ সংকট কোনো কালেই দূৰ নহ'ব আজিৰ দিনটোত পুনৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা চৰকাৰক দাবী জনাইছোঁ যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা বহিষ্কাৰ কৰক তাৰ কাৰণে NRCখন উন্নীত কৰক শুদ্ধকৈ অবৈধ বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰক বহিষ্কাৰ কৰক অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে প্ৰতিবেদন দাখিল কৰি থৈছে সেই প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰক ঐতিহাসিক অসম